Hello friends, আজি বিষ্ণু ৰাভা দিৱস আৰু এই বিষ্ণু ৰাভা দিৱসত মই আপোনালোকক এটা গীতৰ কাহিনী মই জনাব খুজিম যেহেতু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মানে প্ৰায়ভাগ গীতেই কালজয়ী গীত হয় বা গোটেই গীতবোৰেই কালজয়ী গীত গতিকে তাৰ মাজৰ পৰজনমৰ শুভ লগনৰ এই যেটো গীত এই গীতৰ আৰৰ যেটো কাহিনী মই আপোনালোকক আজি জনাব খুজিছো কাহিনীটো এনেকুৱা ৰাভাদেৱৰ পত্নী কনকলতা দেৱৰ যেতিয়া মৃত্যু হয় তেতিয়া বিষ্ণু ৰাভাদেৱে বৰ দুখত ভাগি পৰে আৰু তেওঁৰ পত্নীৰ বিয়োগৰ দুখত মৰ্মাহত হৈ তেওঁ এই গীতটি ৰচনা কৰিছিল আৰু গীতটিত পুনৰ জনমৰ কথা উল্লেখ কৰিছে যেতিয়া ইমানেই তেওঁৰ পত্নীৰ বিয়োগত ইমানেই দুখিত হৈছিল ইমানেই হৃদয় ভাঙি পৰিছিল যে তেওঁ এই গীতটো ৰচনা কৰি এনেধৰণে প্ৰকাশ কৰিছে এই জনমত যিখিনি অপূৰণ হৈ থাকিল যিখিনি আশা যিখিনি সপোন অপূৰণ হৈ থাকিল তেওঁৰ পত্নীৰ সৈতে সেইখিনি যেন অহা জনমত তেওঁ পূৰণ কৰিব পাৰে তো এনেকুৱা এটা কনসেপ্ট লৈ পেলাই তেওঁ এই গীতটি ৰচনা কৰিছিল গীতটোৱে এক গভীৰ শোক আৰু মিলনৰ আশংকা অনুভূতি প্ৰকাশ কৰিছে ইয়াৰ মাজেৰে বিষ্ণু প্ৰসাদ ৰাভাই তেওঁৰ পত্নীৰ সৈতে থকা গভীৰ প্ৰেম আৰু তেওঁৰ অনুপস্থিতিত হোৱা মানসিক যন্ত্ৰণাকে প্ৰকাশ কৰিছে গতিকে এই পৰজনমৰ শুভ লগনৰ গীতটোৰ আৰৰ যেটো কাহিনী আসলতে এইটোৱে যেহেতুকে আজি বিষ্ণু ৰাভা দিৱস গতিকে মই পৰজনমৰ শুভ লগনৰ গীতটোক মই দুটা শাৰী আপোনালোকক মই গাই শুনাব বিচাৰিছোঁ কিন্তু মই আসলতে মই গাব নাজানো মই তেনেকুৱাকৈ গোৱা নাই তথাপি মই চেষ্টা কৰিছোঁ বাৰু কাৰণ যেহেতুকে বিষ্ণু ৰাভা দিৱস আৰু এই ৰাভা দিৱসৰ দিনা যদি মই ৰাভাদেৱৰ এটা গীতে নাগাওঁ তেতিয়াহ'লে এই ভিডিঅ'টো আধৰুৱা হৈ থাকিব তো শুনিবচোন পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন ধন্যবাদ